নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি দশম মানৰ যিখিনি বিজ্ঞান বিষয় দশম মানৰ বিজ্ঞানৰ যিটো পাঠ আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ আগৰ ক্লাছটোত আমি শ্বসনৰ বিষয়ে আলোচনা কৰিছিলোঁ শ্বসন অবাত শ্বসন এতিয়া আমি তাৰ পিছৰ কথাখিনিলে আগবাঢ়িম আমি আগৰ ক্লাছৰ কথাখিনি এবাৰ মনত পেলাই লৈছোঁ আমি কি আলোচনা কৰিছিলোঁ এক নম্বৰ হল আমাৰ শ্বসন তাৰ পিছত শ্বসনৰ দুটা ভাগ এটা হল অবাত শ্বসন আৰু আনটো হৈছে অবাত শ্বসন এটা অবাত শ্বসন আনটো অবাত শ্বসন এইখিনি কথা আমি আলোচনা কৰিছোঁ মাত্ৰ মোৰ যিমানটো মনত আছে মই এটা কথা ক'বলৈ থাকি গৈছিল যে অবাত শ্বসন যিটো প্ৰক্ৰিয়া য'ত অক্সিজেনৰ ব্যৱহাৰ নোহোৱাকৈ গ্লুকোজনো ভাঙি পেলাই শক্তি মুকলি হয় এই প্ৰক্ৰিয়াটোক আমি কিম্বন বুলিও কওঁ এই কথাটো মোক ক'বলৈ থাকি গৈছিল এতিয়া আমি বেলেগ এটা কথা যাওঁ যে অবাত শ্বসন প্ৰক্ৰিয়াত যথেষ্ট পৰিমাণৰ অক্সিজেনৰ প্ৰয়োজন হয় এতিয়া আমাৰ চাৰিওকাষে যিমানবিলাক জীৱ আছে এই বেলেগ বেলেগ জীৱবিলাকৰ ক্ষেত্ৰত সিহঁতৰ শৰীৰৰ আকাৰ অনুসৰি বা থকা ঠাই অনুসৰি অক্সিজেন আহৰণ কৰাৰ যিবিলাক ব্যৱস্থা এই ব্যৱস্থাবিলাক শৰীৰত বেলেগ বেলেগ অৰ্থাৎ এনাটমিকেল যিটো চিষ্টেম ফৰ ৰেস্পিৰেশ্যন ইট ইজ ডিফাৰেণ্ট ইন ডিফাৰেণ্ট এনিমেলছ এতিয়া যিয়ে নহওক আমি সেই কথাটোলৈ আগবাঢ়িম কিন্তু কিতাপৰ আমি বিজ্ঞানৰ কিতাপখন চাওঁ পেজ নাম্বাৰ 102 মই আগতেও কৈছোঁ যে তোমালোকে মোৰ এই ক্লাছবিলাক চাওঁতে লগত কিতাপখন আৰু বহীখনে পেনটোৱে সদায় লৈ ল'বা যিখিনি বস্তু তোমালোকৰ প্ৰয়োজন ভিডিঅ'টো পজ কৰি লিখি যাবা এতিয়া কিতাপৰ 102 পেজত আমাক অধিক জানিবৰ বাবে বুলি এটা বস্তু দিয়া আছে কিনো দিয়া আছে এই কথাটো আমি বুজি লোৱা ভাল ইয়াত কৈছে যে এটিপি কোষৰ বিভিন্ন প্ৰক্ৰিয়া সংঘটিত কৰা কোষীয় মুদ্ৰা বুলি কৈছে অৰ্থাৎ এটা কোষ এই কথাটো কালি আগৰ ক্লাছত আমি ডিছকাছ কৰিছোঁ যে এটা কোষৰ ভিতৰত বিভিন্ন অংগ আছে কোষকেন্দ্ৰ ৰাইবোজোমবিলাক গলগি কমপ্লেক্সবিলাক মাইট্ৰকণ্ড্ৰিয়াবিলাক ভেকুৱলছবিলাক বিভিন্ন ধৰণৰ অংগ আছে এইবিলাক আমি ক্লাছ 9ত পঢ়ি আহিছোঁ কোষৰ গঠনত এতিয়া যোৱাকালিলৈকে আমি কি পাইছিলোঁ আগৰ ক্লাছটোত যে যেতিয়া গ্লুকোজৰ অণুটো কোষৰ ভিতৰত সোমায় গ্লাইকোলাইসিস প্ৰক্ৰিয়াৰে গ্লুকোজ অণুটো ভাঙি পেলাই ই কিহলৈ ৰূপান্তৰিত হয় পাইৰুভেটলৈ ৰূপান্তৰিত হয় আৰু এই পাইৰুভেট অণুবিলাক ক'ত সোমায় মাইট্ৰকণ্ড্ৰিয়াৰ ভিতৰত আৰু মাইট্ৰকণ্ড্ৰিয়াৰ ভিতৰত এলানি দীঘলীয়া বিক্ৰিয়া হয় আৰু বিক্ৰিয়াৰ ফলস্বৰূপে পাইৰুভেট অণুবিলাক ধাপে ধাপে ভাগি যায় আৰু প্ৰতিবাৰ ভাঙি যাওঁতে তাৰ পৰা শক্তি মুকলি হয় কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় জলীয় বাষ্পৰ সৃষ্টি হয় আৰু প্ৰতিটো সেকশনতে কি লাগিব অক্সিজেন লাগিব আমি এইখিনি কথা আলোচনা কৰিছোঁ আৰু তেতিয়া মই কৈছিলোঁ যে কোষৰ মাইট্ৰকণ্ড্ৰিয়াত এবিধ বিশেষ ধৰণৰ অণু আছে এডিপি এডেনোচাইন ডাইফসফেট এই পাইৰুভেট অণুবিলাক যেতিয়া ধাপে ধাপে ভাঙি গৈ থাকে ধাপে ধাপে শক্তি মুকলি হৈ গৈ থাকে মুকলি হোৱা শক্তিবিলাক ফসফেট ৰূপত কোনে গ্ৰহণ কৰে এডেনোচাইন ডাইফসফেটে গ্ৰহণ কৰে আৰু গ্ৰহণ কৰাৰ ফলত ই এডেনোচাইন ট্ৰাইফসফেটলৈ ৰূপান্তৰিত হয় কোষটোক যেতিয়াই শক্তিৰ প্ৰয়োজন হয় তেতিয়াই সি ফসফেট ৰূপত এৰি দিব আৰু শক্তি এৰি দিয়াৰ ফলত এটিপি কি হলে ৰূপান্তৰিত হ'ব এডিপিলৈ ৰূপান্তৰিত হ'ব এতিয়া যিহেতু কোষটোৰ ভিতৰত যিমানবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়া চলি থাকে সকলোবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়াৰ বাবে শক্তি লাগিব আৰু সেই শক্তি মাইট্ৰকণ্ড্ৰিয়াৰ পৰা সেইকাৰণে মাইট্ৰকণ্ড্ৰিয়া কি কৈছিল কোষৰ শক্তিৰ ভঁৰাল ইয়াত যেনিবা সেই কথাটোকে কৈছে যে এটিপি কোষৰ প্ৰক্ৰিয়া সংঘটিত কৰা কোষীয় মুদ্ৰা বুলি কৈছে মুদ্ৰা মানে কি ধন টকা পইচা আমি যিকোনো বস্তু কিনিবলৈ পইচা লাগিব গতিকে ইয়াত কোষৰ ভিতৰত যিমানবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়া চলি থাকে তাৰ কাৰণে শক্তি লাগিব শক্তি কোনে দিব এটিপিয়ে দিব এটিপি ক'ত আছে মাইট্ৰকণ্ড্ৰিয়াত আছে শ্বসন প্ৰক্ৰিয়াত মুক্ত হোৱা শক্তিক এডিপি আৰু অজৈব ফসফেটৰ পৰা এটিপি উৎপন্ন কৰা মুহূৰ্তত ব্যৱহাৰ কৰা হয় ইয়াত আমাক ৰিয়েকশ্যনটো এটা দিছে কি বুলি কৈছে যে এডিপি আমি ৰিয়েকশ্যনটো এৰি থৈ নাযাওঁ বাৰু প্লাছ ফসফেট অণু শক্তি ফসফেট অণু মানে শক্তি থাকিব
তাৰপিছত কৈছে ADP bond phosphate is equal ATP এই ৰিয়েকচনটো আমাক দিছে যেটো আমি ইয়াত এই ধৰণে কোৱা কথাটো ইয়াত এটা সৰু সমীকৰণ এটা দি পেলাই বেলেগ ধৰণে ক'লে মূল কথাটো একেটা এটা কৈছে কোষৰ এণ্ডোথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে ATP অণুৰ প্ৰয়োগ হয় তে এণ্ডোথাৰ্মিক বিক্ৰিয়া এটো ইংৰাজী টাৰ্মত ক'লে কথাটো আমাক কি বুলি কৈছে এণ্ডোথাৰ্মিক বিক্ৰিয়া আমি শব্দটো লিখি লওঁ এণ্ডোথাৰ্মিক বিক্ৰিয়া যিমানবিলাক ৰাসায়নিক বিক্ৰিয়া আছে ৰাসায়নিক বিক্ৰিয়াবিলাকক আমি দুটা ভাগত প্ৰধানকৈ ভাগ কৰিব পাৰো এটা হ'ল এক্সোথাৰ্মিক আৰু আনটো হ'ল এণ্ডোথাৰ্মিক এক্সোথাৰ্মিক বুলি ক'লে যিবিলাক ৰাসায়নিক বিক্ৰিয়াত তাপ উৎপন্ন হয় সেইবিলাক হৈছে এক্সোথাৰ্মিক তাপ উৎপাদী বিক্ৰিয়া এক নম্বৰ কথাত আছে আৰু যিবিলাক ৰাসায়নিক বিক্ৰিয়াত বাহিৰৰ পৰা তাপ দিবলগীয়া সেইবিলাকক কোৱা হয় এণ্ডোথাৰ্মিক তাপ শোষক বিক্ৰিয়া ওলা কোষটোৰ ভিতৰত যিমানবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়া চলি থাকে এই জৈৱ ৰাসায়নিক বিক্ৰিয়াবিলাক চলি থাকিবৰ কাৰণে তাপ লাগে সেই তাপ শক্তিৰ ওপৰত তাপ এবিধ কি শক্তি কাৰ পৰা ল'ব ATPৰ পৰা ল'ব সেই কথাটোহে কৈছে পানীৰ সহায়ত ATP অণুত থকা ফসফেট অণু ওলাই গলে যি পৰিমাণৰ শক্তি উৎপন্ন হয় তাৰ পৰিমাণ হৈছে 30.5 কিলোজুল পাৰ মোল আমি মোলটো ক্লাছ 9 ত পাই আছো এভোগাড্ৰৰ প্ৰকল্পৰ কথা পঢ়োতে যে যিকোনো পদাৰ্থৰ এক মোলে কি বুজা এটা পৰিমাণ পদাৰ্থৰ গ্ৰাম আণৱিক ভৰক 1 মোল বোলে আমি পঢ়ি আছো তোমালোকে লাগিলে এই বস্তুটো অকমান চাই লবা মই সেই কথাটো ইয়াতে ডিসকাস নকৰো এটা কিছু ব্যাটাৰীয়ে কেনেকৈ শক্তি যোগান ধৰে ভাবি চোৱাচোন যান্ত্ৰিক শক্তি পোহৰ শক্তি বৈদ্যুতিক শক্তি পাবলৈ ব্যাটাৰী ব্যৱহাৰ কৰিব পাৰি যেনেকৈ আমি ব্যাটাৰীৰ পৰা টৰ্চ লাইট জ্বলাও তাত কি পোহৰ ওলায় ব্যাটাৰীৰ সহায়ত ঘড়ী চলে যান্ত্ৰিক শক্তি ব্যাটাৰীৰ সহায়ত মোবাইল চলিছে তেনেকৈ একেধৰণে পেশীৰ সংকোচন প্ৰটিন সংশ্লেষণ স্নায়ুপ্ৰেৰণা পৰিবহণ আদিয়ে ATP তাৰমানে আমাৰ শৰীৰটোত যিমানবিলাক কাৰ্য চলি আছে আমি খাদ্য বস্তু খাইছো হজম হৈছে স্নায়ুতন্ত্ৰৰ মাজেৰে আমাৰ ইম্পালছবিলাক বিভিন্ন ঠাইত বিয়পি পৰিছে শৰীৰত হৃদযন্ত্ৰ সংকোচন সম্প্ৰসাৰণ হৈ আছে যাৰ ফলত ৰক্ত পৰিবহণ তন্ত্ৰই ৰক্ত সঞ্চাৰিত কৰি আছে all functions performing in our body for which energy is required that energy supplied by আমাৰ শৰীৰত যিমানবিলাক ঘটনা চলি আছে সকলোবিলাক ঘটনা চলি থাকিবৰ কাৰণে কি লাগিব শক্তি লাগিব সেই শক্তি কোনে দিব ATP এতিয়া এই কথাটো অধিক জানিব বাবে বুলি কৈছিলে এটা আমি যোৱাকালি যেটো সবাত সহনৰ কথা পঢ়িছিলো সবাত সহনত আমি কি কৈছিলো যে অক্সিজেনৰ উপস্থিতিত গ্লুকোজনৰ জাৰণ ঘটা যেটো ব্যৱস্থা এটোকে আমি কি বুলি কৈছো সবাত সহন এতিয়া প্ৰকৃতিত আমি যদি লক্ষ্য কৰো এটা বিভিন্ন ধৰণৰ জীৱ আছে জীৱবিলাকৰ শৰীৰৰ আকাৰ বেলেগ সিহঁতৰ বাসস্থান বেলেগ সিহঁতৰ খাদ্য বেলেগ গুলা জীৱভেদে যিবিলাক জীৱৰ শৰীৰত সবাত সহন হয় সেই জীৱবিলাকৰ ক্ষেত্ৰত কৈছে যে জীৱভেদে সিহঁতৰ শৰীৰত প্ৰয়োজন হোৱা অক্সিজেনৰ পৰিমাণটো বেলেগ বেলেগ হ'ব ফৰ এক্সাম্পল আমি যে মানুহৰ কথাই ভাবো আমাৰ শৰীৰটো কোটি কোটি কোষেৰে গঠিত আৰু আমাৰ শৰীৰত থকা এই কোটি কোটি জীৱিত কোষত সবাত সহন প্ৰক্ৰিয়া চলি আছে কাৰণে আমি জীয়াই আছো গতিকে কোটি কোটি কোষত সবাত সহন প্ৰক্ৰিয়া চলি থাকিবৰ কাৰণে আমাক কি লাগিব যথেষ্ট পৰিমাণৰ অক্সিজেন লাগিব আৰু সেই যথেষ্ট পৰিমাণৰ অক্সিজেন বায়ুমণ্ডলৰ পৰা ল'বৰ কাৰণে আমাৰ শৰীৰত এটা ব্যৱস্থা আছে যেটো ব্যৱস্থাক আমি শ্বাসতন্ত্ৰ বুলি কওঁ আমি পিছলৈ আলোচনা হ'ব হেতু কথা শ্বাসতন্ত্ৰ অৰ্থাৎ বেলেগ বেলেগ জীৱৰ ক্ষেত্ৰত সিস্টেমটো বেলেগ ঠিক আছে আমি চেপ্টাৰটো মতে আগুৱাই যাম কি পাম আমি উই হ্যাভ টু ডিসকাস যেহেতু সবাত সহন প্ৰক্ৰিয়াত অক্সিজেন আৱশ্যক সেইকাৰণে সবাত জীৱসমূহে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনৰ সেৱনৰ প্ৰয়োজনীয়তা থাকে
উদ্ভিদে পত্ৰৰন্ধ্ৰেদি বায়ু শোষণ কৰি অন্তঃকোষীয় ঠাইত মজুত কৰি ৰাখে যাতে ইয়াৰ চাৰিওফালে স্পৰ্শ কৰি থকা কোষবিলাকে ব্যাপন প্ৰক্ৰিয়াৰে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন গেছৰ বিনিময় সংঘটিত কৰিব পাৰে ইয়াৰ পৰা অক্সিজেন কোষলৈ যায় আৰু কাৰ্বন ডাই অক্সাইড গেছ পত্ৰৰন্ধ্ৰেদি বায়ুমণ্ডললৈ এৰি দিয়ে ব্যাপনৰ দিশ নিৰ্ভৰ কৰে পৰিৱেশৰ অৱস্থা উদ্ভিদৰ প্ৰয়োজনীয়তাৰ ওপৰত আমি ৰাতি কথা এটা কৈছে তো পিছত এটা উদ্ভিদে অক্সিজেন গেছ আমি এটা কথা জানো যে আমি শ্বাস প্ৰশ্বাসৰ জৰিয়তে বায়ুৰ পৰা আমি কি লৈছো অক্সিজেন লৈছো আৰু বায়ুমণ্ডললৈ আমি কি এৰি দিছো কাৰ্বন ডাই অক্সাইড আৰু আমাৰ ঠিক অলপ বিপৰীত কাৰ্যটো কৰি আছে উদ্ভিদে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰে আৰু বায়ুলৈ কি এৰি দিয়ে অক্সিজেন এতিয়া এজোপা উদ্ভিদ এটা জীৱিত জীৱ উদ্ভিদ দেহটো মানে লাখ লাখ বা কোটি কোটি আমি এটা নিৰ্দিষ্ট সংখ্যা ক'ব নোৱাৰো কোৰ্ছ এণ্ড কোৰ্ছ জীৱিত কোষৰ দ্বাৰা গঠিত গতিকে উদ্ভিদৰ এই কোষবিলাক জীয়াই থাকিবৰ কাৰণে শক্তি লাগিব সেই শক্তি ক'ৰ পৰা পাব যে সেউজীয়া উদ্ভিদজোপাই নিজে প্ৰস্তুত কৰা গ্লুক'জনৰ পৰাই পাব আৰু সেই শক্তিখিনি উদ্ভিদৰ কোষৰ ভিতৰতো কিন্তু সবাতোষণ প্ৰক্ৰিয়াৰে জাৰণ ঘটিব লাগে তাৰ কাৰণে উদ্ভিদজোপাক কি লাগে অক্সিজেন এতিয়া আমি জানো যে উদ্ভিদৰ পাতত যদি আমি এজোপা উদ্ভিদৰ পাত এখিলা লওঁ তেতিয়াহ'লে আমি দেখা পাম যে উদ্ভিদৰ পাতত আমি সেই কথাটো জানো আৰু তাক চাবৰ কাৰণে আমাক মাইক্ৰস্কোপ লাগিব যে উদ্ভিদৰ পাতত কিছুমান কি থাকে ৰন্ধ্ৰ থাকে ফুটা থাকে এই ৰন্ধ্ৰবিলাকক আমি কি বুলি কওঁ পত্ৰৰন্ধ্ৰ বুলি কওঁ আৰু পত্ৰৰন্ধ্ৰৰ বিষয়ে আমি আমাৰ ক্লাছ 10ৰ চেপ্টাৰতে পঢ়ি আহিছোঁ যে পত্ৰৰন্ধ্ৰৰ দুয়োফালে দুটা গাৰ্ড চেল থাকে সংগী কোষ নাই ৰক্ষী কোষ আমি গাৰ্ড চেল বুলি কৈছোঁ এইটো হ'ল পত্ৰৰন্ধ্ৰ ই হ'ল পত্ৰৰন্ধ্ৰ যেতিয়া এই কোষ দুটা পানীৰে ভৰি পৰিলে বেৰ দুখন ফুলি যায় পত্ৰৰন্ধ্ৰটো মুকলি হৈ পৰে মুকলি হৈ পৰা এই পত্ৰৰন্ধ্ৰেদি বায়ুমণ্ডলৰ পৰা বায়ু সোমাব পাৰিব আকৌ কোষ দুটাত যেতিয়া পানীৰ পৰিমাণ কমি যাব তেতিয়া পত্ৰৰন্ধ্ৰ এনেকৈ জাপ খাই যাব এইটো বন্ধ হৈ যাব এতিয়া উদ্ভিদে পত্ৰৰন্ধ্ৰৰ যোগেদি বায়ু শোষণ কৰে এই বায়ুখিনি ক'লে যায় আৰু কেনেকৈ উদ্ভিদৰ কোষবোৰে অক্সিজেন পায় সেই কথাটো আমি অকণমান আলোচনা কৰিবলৈ চাম আমি ধৰি ললো এইটো এটা উদ্ভিদ কোষ এনেকৈ আঁকিছো আমি কোষবিলাক আৰু এইটো এটা জনিবা উদ্ভিদ মাত্ৰ মই 3টা উদ্ভিদ কোষ লৈছো জাষ্ট বুজিবৰ কাৰণে ছবিটো এনেকৈ আঁকিছো এতিয়া এই 3টা উদ্ভিদ কোষৰ মাজত আমি দেখিছো ইয়াত অকমান ঠাই আছে যিখিনি মই চকেৰে ডাৰ্ক কৰি দিছো এই মাজত থকা ঠাইখিনি আমি কি বুলি ক'ম কোষ মধ্যৱৰ্তী স্থান এতিয়া উদ্ভিদজোপাই বায়ুমণ্ডলৰ পৰা যে বায়ু শোষণ কৰিলে সেই বায়ু পত্ৰৰন্ধ্ৰৰ মাজেদি সোমোৱাৰ পিছত বিশেষ ব্যৱস্থাৰে ক'ত পাবগৈ উদ্ভিদৰ এই কোষ মধ্যৱৰ্তী স্থান পাব কোষ মধ্যৱৰ্তী স্থান পোৱাৰ পিছত এতিয়া আমাক কৈছে এটা বিশেষ প্ৰক্ৰিয়া শব্দটো আমাক কি কৈছে ব্যাপন প্ৰক্ৰিয়াৰে এই কোষ মধ্যৱৰ্তী স্থানৰ পৰা অক্সিজেন গেছ কোষবিলাকলৈ
সোমাব আৰু কোষবিলাকত সবাতোষণ সংঘটিত হ'লে কি উৎপন্ন হ'ব শক্তি আৰু মুকলি হোৱা শক্তি কোষে লাভ কৰিব আৰু ইয়াত উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড আৰু সেই কাৰ্বন ডাই অক্সাইডখিনি কি হ'ব একেই ব্যাপন প্ৰক্ৰিয়াত কোষত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডখিনি ক'লৈ আহিব এই কোষৰ মধ্যৱৰ্তী স্থানলৈ আহিব আকৌ কৈছোঁ কথাটো আৰু তাৰপিছত আমি ইয়াত অলপ কথা আলোচনা কৰিবলগীয়া আছে পত্ৰন ধৰ যোগেদি উদ্ভিদে বায়ুমণ্ডলৰ পৰা বায়ু শোষণ কৰিলে বায়ুখিনি ক'লৈ গ'ল কোষ মধ্যৱৰ্তী স্থানলৈ কেইবাটাও কোষৰ মাজৰ স্থানটো হৈছে কোষ মধ্যৱৰ্তী স্থান কোষ মধ্যৱৰ্তী স্থানৰ পৰা অক্সিজেনৰ অণুবিলাক বা অক্সিজেন গেছ ক'ত সোমাব বুলি কৈছোঁ কোষত আৰু কোষত সবাতোষণ হোৱাৰ ফলত উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড সেই কাৰ্বন ডাই অক্সাইডখিনি আকৌ ক'লৈ আহিব কোষ মধ্যৱৰ্তী স্থানলৈ আহিব আৰু তাৰপিছত আকৌ পত্ৰনৰ যোগেদি বাহিৰলৈ গৈ যাব বা সেই কাৰ্বন ডাই অক্সাইড উদ্ভিদে ব্যৱহাৰ কৰিব আমি পাতিম সেইটো কথা এতিয়া আমাক কৈছে যি প্ৰক্ৰিয়াৰে যি ব্যৱস্থাৰে কোষ মধ্যৱৰ্তী স্থানৰ পৰা অক্সিজেন গেছ কোষত সোমায় বা কোষত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছ কোষ মধ্যৱৰ্তী স্থানলৈ আহে সেই প্ৰক্ৰিয়াটোক কি বুলি কৈছে ব্যাপন আকৌ কৈছোঁ যি প্ৰক্ৰিয়াৰে কোষ মধ্যৱৰ্তী স্থানৰ পৰা অক্সিজেন গেছ কোষত সোমায় অক্সিজেন গেছ কোষত সোমোৱা মানে কি অক্সিজেন গেছৰ অণুবিলাক আৰু কোষত সবাতোষণৰ ফলত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড কোষ মধ্যৱৰ্তী স্থানলৈ ওলাই এই ব্যৱস্থাটোক কোৱা হৈছে কি ব্যাপন এতিয়া ব্যাপন মানেনো কি আমি সেইটো জানি ল'ব লাগে এতিয়া ব্যাপন হ'ল শব্দটোতে অৰ্থটো ওলাই আছে বিয়পি যোৱা কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আমি কাৰোবাৰ ঘৰলৈ গ'লোঁ সন্ধিয়া পৰত ফুৰিবলৈ সন্ধিয়া মানুহে ঈশ্বৰৰ উপাসনা কৰে ধূপ ধূনা জ্বলায় মানুহ ঘৰত হয়তো খুব ধুনীয়া ধূপ জ্বলাই থৈছে বহুত আঁতৰৰ পৰাই গোন্ধাই আছে আমি সোমাই গৈ কাৰ ঘৰত ইমান ধুনীয়া ধূপ জ্বলাইছোঁ ইমান ধুনীয়া গোন্ধাইছে কেতিয়াবা হয়তো কোনোবা আলহী দুলহী আহিলে বা আমি নিজেও ব্যৱহাৰ কৰোঁ এতিয়া বডি স্প্ৰে মাৰি যাওঁ তেতিয়া লগৰজনে কয় কি চেণ্ট মাৰিছা চেণ্ট শব্দটোৱে ইমান ধুনীয়া গোন্ধাইছে গোন্ধটো কেনেকৈ পায় আঁতৰত জ্বলি থকা ধূপডালৰ গোন্ধটো আমি কেনেকৈ পাইছোঁ সেইটো নিজে চাব পাৰা আমি যদি ঘৰত ধূপকাঠি এডাল ক'ৰবাত জ্বলাই থৈ দিওঁ তেতিয়া ধূপডাল জ্বলাই পেলাই খুচি থোৱাৰ পিছত অলপ দেৰি পিছত দেখিম তাৰ পৰা 10 ফুট 20 ফুট আঁতৰত গোন্ধাই থাকে তাৰমানে ধূপকাঠিডাল জ্বলি পেলাই তাৰ পৰা যিবিলাক গেছ নিৰ্গত সেই গেছটো গোটেই বায়ুত বিয়পি যায় এই বিয়পি যোৱা ঘটনাটোৱে হৈছে ব্যাপন মই যদি চোলাটোত ধুনীয়া চেণ্ট মাৰি আহিছোঁ বডি স্প্ৰে মাৰি আহিছোঁ আঁতৰ মাৰি আহিছোঁ এতিয়া মই যেনিয়ে গৈছোঁ ইয়াৰ পৰা সেই কণাবিলাক বায়ুত বিয়পি গৈছে সেইকাৰণে লগৰজনে গোন্ধ পাইছে সেইটোৱে কি বিয়পি যোৱাটোৱে ব্যাপন এতিয়া বিয়পি যোৱাটোৱে ব্যাপন কিয় বিয়পি যায় সেই কথাটো আমি জানিব লাগে কিয় বিয়পি যায় এইটো পদাৰ্থ বিজ্ঞানৰ এটা সূত্ৰ আছে প্ৰতিটো বস্তুৱেই সদায় উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ প্ৰবাহিত হয় ফ্ল'জ ফ্ৰম হাই ডেন্সিটি টু ল' ডেন্সিটি বস্তুবিলাকে পদাৰ্থবিলাকে সদায় উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ বিয়পি যায় বা প্ৰবাহিত হয় সেইটোকে কি বুলি কোৱা হয় ব্যাপন তাৰ আমি উদাহৰণটো এনেকৈ ল'ব পাৰোঁ যে ছাপ'জ অকণমান মই ট্ৰাই কৰিম কিবা এটা কৰিবলৈ দেই ইমান দূৰ ছাকচেছ হোৱা নাজানো এতিয়া আমাৰ হাতত এটা ডাষ্টাৰ আছে এতিয়া ডাষ্টাৰটোত ইয়াত কোনো পানী অণু নাই ইয়াত পানী আছে নাই তিতি থকা এতিয়া মই যদি এটা বটলত বা যিকোনো এটা পানী লৈ ইয়াৰ কোনোবা অকণ ঠাইত এনেকৈ কোনোবা অকণ ঠাইত অকণ অকণকৈ এনেকৈ পানী দি থাকোঁ অকণ অকণকৈ পানী দি আছোঁ ইয়াতে দি থাকিম বেলেগ ঠাইত নিদিওঁ এইখন জেগাতে দি থাকিম এটোপাল এটোপালকৈ তোমালোকে দেখি আছে পানীটো ৰাস্তাটো মই যি জেগাত দিছোঁ তাৰ পৰা শোষণ হৈ গৈ আছে অকণমান চাবলৈ চেষ্টা কৰা এইটো মই একে ঠাইতে দি আছোঁ
এনেকৈ একে ঠাইতে দি আছোঁ। এনেকৈ দি থাকোঁতে মই যদি ইয়াত ড্ৰপ বাই ড্ৰপ পানী দি গৈয়ে থাকোঁ, তেতিয়াহ'লে এটা সময়ত এই গোটেই ৰাস্তাটো তিতি যাব। মই কিন্তু পানী একে ঠাইতে দিম, কিন্তু ৰাস্তাটো গোটেইটো তিতি যাব। হয়, কাৰণ মই ইয়াত পানী দি গৈ আছোঁ। এই জেগাটুকুৰাত পানী দি যোৱা মানে এই জেগাটুকুৰাত পানীৰ ঘনত্ব বেছি হৈছে, ডেনচিটিটো বেছি হৈছে। গতিকে ইয়াতে যেতিয়া দি থাকিম, গতিকে পানীখিনিয়ে উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ বৈ যাব। এইফালে পানী নাই, গতিকে উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ বৈ যাব। এতিয়া পদাৰ্থ যিহেতু উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ বৈ যায়, এই প্ৰক্ৰিয়াটোক আমি কি বুলি কৈছোঁ? ব্যাপন। এতিয়া উদ্ভিদৰ ক্ষেত্ৰত কি হ'ব যে যিখিনি বায়ু আহি এই কোষ মধ্যৱৰ্তী স্থানত জমা হয়, এই বায়ুত অক্সিজেনৰ ঘনত্বটো বেছি। আমি জানো বায়ুত অক্সিজেনৰ পৰিমাণ কিমান? নিয়াৰ এবাউট 20%। গতিকে বায়ুখিনিত কোষ মধ্যৱৰ্তী স্থানত থকা বায়ুখিনিত অক্সিজেনৰ ঘনত্ব বেছি, আনহাতে কাষত থকা এই কোষকেইটাত অক্সিজেনৰ ঘনত্ব কম। গতিকে বায়ুত থকা অক্সিজেন গেছখিনি কি হ'ব? উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ প্ৰবাহিত হ'ব। একেদৰে কোষবিলাকত কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল। কোষত কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব বেছি, কিন্তু কোষ মধ্যৱৰ্তী স্থানত যি বায়ু আছে তাত কাৰ্বন ডাই অক্সাইডৰ ঘনত্বটো কম, কাৰণ বায়ুত কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব 0.03%। গতিকে কাৰ্বন ডাই অক্সাইড কি হ'ব? কোষৰ পৰা ওলাই গুচি আহিব উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্ব। আৰু দিনৰ ভাগত সেউজীয়া উদ্ভিদৰ দেহত কি সংঘটিত হয়? সালোক সংশ্লেষণ। অৱশ্যে সালোক সংশ্লেষণৰ কিছুমান প্ৰক্ৰিয়া ৰাতিও চলে, কিন্তু সেই কথাখিনি ক্লাছ 10 লেভেলত যদি গোটেইখিনি দি দিয়া যায়, ই এটা বৰ জটিল হ'বগৈ। সেইকাৰণে আমাক চমুকৈহে কথাটো কৈছে যে আমি যদি সালোক সংশ্লেষণৰ কথাটোলৈ যাওঁ, তেতিয়া এই কাৰ্বন ডাই অক্সাইডৰ লগত সালোক সংশ্লেষণ জড়িত হৈ আছে, সেইটো আমি যাম। সেইটো মই দিছোঁ ব্যাপন। আমাৰ কিতাপত দিয়া সালোক সংশ্লেষণৰ বিক্ৰিয়াটো আমি চমুকৈ লিখি লওঁ। 6CO2 plus 12 H2O পত্ৰহৰিত সূৰ্যৰ পোহৰ আলোক শক্তি যিটো সৃষ্টি হ'ব সি C6H12O6 গ্লুকজ plus 6O2 অক্সিজেন plus 6H2O পানী, জলীয় বাষ্প। এতিয়া চাওক, সালোক সংশ্লেষণ, আমি সালোক সংশ্লেষণৰ ডেফিনেশ্যনটো ইট ইজ ৰিলেটেড উইথ দিছ ফেক্ট, সেইকাৰণে মই কথাটো টানি আনিছোঁ। এতিয়া সালোক সংশ্লেষণ কি? যে সেউজীয়া উদ্ভিদে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ অণু লগ লগাই সৌৰ শক্তি আহৰণ কৰি গ্লুকজ জাতীয় খাদ্যবস্তু প্ৰস্তুত কৰে বা কাৰ্বহাইড্ৰেট জাতীয় খাদ্যবস্তু প্ৰস্তুত কৰে, লগতে অক্সিজেন গেছ আৰু পানী উৎপন্ন হয়। এই গোটেই প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বুলি কয়। আচলতে সালোক সংশ্লেষণটো এটা বহুত দীঘলীয়া প্ৰক্ৰিয়া। বহুতো ৰাসায়নিক বিক্ৰিয়া ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো, সিটোৰ পিছত সিটো, ধাপে ধাপে হৈহে শেষত গৈ এই গ্লুকজ অণুটো সৃষ্টি হয়। কিন্তু ইমানখিনি কথা আমি 10ম শ্ৰেণীৰ কাৰণে আমাক নালাগে। সেইকাৰণে আমাক ক্লাছ 10 লেভেলত গোটেই সালোক সংশ্লেষণ ব্যৱস্থাটো মাত্ৰ এটা সমীকৰণতেই দি থৈছে। এতিয়া আমিনো এই সালোক সংশ্লেষণটো কিয় টানি আনিছো এই কথাটো? এতিয়া সালোক সংশ্লেষণ হ'বলৈ কি লাগিছে? কাৰ্বন ডাই অক্সাইড। এতিয়া উদ্ভিদৰ দেহত জীৱিত কোষবিলাকত যেতিয়া সবাতোষণ সংঘটিত হৈছে, তাত উদ্ভিদজোপা অক্সিজেন ব্যৱহাৰ কৰিছে আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। এই উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডটো উদ্ভিদজোপাই এতিয়া সালোক সংশ্লেষণত ব্যৱহাৰ কৰিব, বায়ুমণ্ডললৈ এৰি দিব নালাগে। সালোক সংশ্লেষণ ব্যৱহাৰ কৰিব, বায়ুলৈ কি এৰি দিব? অক্সিজেন, 6O2 অক্সিজেন এৰি দিব। সেইকাৰণেতো গছ কাটিব নালাগে, গছ লগাব লাগে। আমি কাৰ্বন ডাই অক্সাইড এৰি দিওঁ, উদ্ভিদে লয়, উদ্ভিদে অক্সিজেন এৰি দিয়ে, আমি লওঁ। কথাটো এইটো। এতিয়া এটা কথা চাম যে এজোপা উদ্ভিদৰ
ডাঙৰ গছ এজোপাৰ কথা মনত ভাবাচোন, বা আমাৰ চৌপাশে বহুত বহুত ডাঙৰ গছ আছে। এজোপা উদ্ভিদে লাখ লাখ কোটি কোটি জীৱিত কোষেৰে গঠিত। এই কোষবিলাকত সবাতোষণ প্ৰক্ৰিয়াৰ যিমানবিলাক কাৰ্বন ডাই অক্সাইড অণুৰ সৃষ্টি হয় সেইবিলাক উদ্ভিদজোপাইটো ব্যৱহাৰ কৰেই, কিন্তু কিছু পৰিমাণে উদ্ভিদজোপায়ো কাৰ্বন ডাই অক্সাইড গেছ বায়ুলৈ এৰি দিয়ে, অৰ্থাৎ বায়ুলৈ এৰি দিয়ে পত্ৰান্তৰে। এই কামটো সাধাৰণতে ৰাতিৰ ভাগত বেছিকৈ হয়। কিয়? যে আমি জানো যে উদ্ভিদৰ দেহত সালোকসংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হ'বৰ কাৰণে সূৰ্যৰ পোহৰ লাগিব, কাৰণ সূৰ্যৰ পোহৰত যিটো আলোক শক্তি আছে, পোহৰ শক্তি, সেইটো উদ্ভিদজোপাই ব্যৱহাৰ কৰে। ৰাতিটো সূৰ্য নাথাকে, গতিকে ৰাতি শক্তি আহৰণ কৰাৰ কথাই নাই। সেইকাৰণে ৰাতিৰ ভাগত উদ্ভিদৰ শৰীৰত যিবিলাক কাৰ্বন ডাই অক্সাইড অণু উৎপন্ন হয়, এই কাৰ্বন ডাই অক্সাইডবিলাক সবাতোষণৰ যোগেদি এই কাৰ্বন ডাই অক্সাইড অণুবিলাক ব্যৱহাৰ নহ'ব। গতিকে উদ্ভিদজোপাই ৰাতিৰ ভাগত কাৰ্বন ডাই অক্সাইড গেছটো ৰিলিজ কৰিব বায়ুমণ্ডললৈ, পত্ৰান্তৰৰ মাজেৰে। আৰু কাৰ্বন ডাই অক্সাইড গেছটো এটা বিশেষত্ব আছে কি, বায়ুতকৈ গধুৰ। আমি সৰুতে পঢ়ি আহিছোঁ 5-6ত, কাৰ্বন ডাই অক্সাইড গেছ বায়ুতকৈ গধুৰ। সেইকাৰণে ৰাতি যদি আমি ডাঙৰ গছ এজোপাৰ তলত থাকোঁ কিছু সময়, সাধাৰণতে মানুহ নাযায়, ভূত আছে, কিবা আছে, দেৱতা আছে, ভগৱান আছে ক'বই। এজোপা ডাঙৰ আহঁত গছৰ তলত যদি আমি ৰাতি অকণমান সময় থিয় হৈ থাকোঁ, তেতিয়াহ'লে আমি লক্ষ্য কৰিম, ঠিক অলপ সময় ৰ'ব লাগিব, ঠিক আমাৰ যেন উশাহ ল'বলৈ অলপ দিগদাৰ হৈছে। তাৰ কাৰণটো এইটোৱেই যে ৰাতিৰ ভাগত আমি এজোপা ডাঙৰ বৃক্ষৰ কথা ভাবোঁ, এজোপা ডাঙৰ গছ বহুত ডাঙৰ। ৰাতিৰ ভাগত এই গছজোপাৰ পৰা বায়ুমণ্ডললৈ কি ওলাই আহিছে? কাৰ্বন ডাই অক্সাইড। আৰু কাৰ্বন ডাই অক্সাইড বায়ুতকৈ গধুৰ হোৱাৰ ই তলত থাকিব কিছু সময়, বতাহ চতাহ মাৰিলে লাহে লাহে মিলিব। গতিকে আমি যেতিয়া এই গছজোপাৰ তলত থিয় হৈ থাকিম ৰাতি কিছু সময়, তেতিয়া আমি উশাহ লওঁতে বেছি পৰিমাণে আমাৰ শৰীৰত কি সোমাব? কাৰ্বন ডাই অক্সাইড গেছ সোমাব। অক্সিজেনো সোমাব, কিন্তু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বেছি হ'ব। গছজোপাৰ তলত আছো, ই এৰি আছে। ফলস্বৰূপে কি হ'ব? অকণমান যেন উশাহ ল'বলৈ আমাৰ বুকুখন ডাঠ লাগিছে, আৰু তেতিয়া আমি মনটো ভাবি ল'ম ইয়াতে হয় কিবা ভূত প্ৰেত আছে, নহয় ভগৱান আছে, কিবা আছে। হৈ গ'ল। এতিয়া আমি পিছৰ পইণ্টটো যাম। সেই কথাটো ইয়াতে কৈছে, মই অলৰেডি ডিছকাছ কৰিলোঁ যে ৰাতিৰ ভাগত সালোকসংশ্লেষণ সংঘটিত নোহোৱাৰ বাবে ৰাতিৰ ভাগতহে কাৰ্বন ডাই অক্সাইড বেছিকৈ নিৰ্গত হয়। দিনৰ ভাগত উদ্ভিদে শ্বসন প্ৰক্ৰিয়াত উৎপন্ন কৰা কাৰ্বন ডাই অক্সাইড সালোকসংশ্লেষণত প্ৰয়োগ কৰে। সেইকাৰণে দিনৰ ভাগত উদ্ভিদৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হয়। ইয়াৰ পৰিৱৰ্তে এই সময়ত অক্সিজেন বাহিৰ কৰাটো প্ৰয়োজন হৈ পৰে। অৰ্থাৎ দিনৰ ক'লোৱে সেই কথাখিনি, উই হেভ নট টু ৰিপিট ইট। এতিয়া কৈছে প্ৰাণীসমূহে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰা আৰু দেহত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডসমূহ নিৰ্গত কৰাৰ বাবে বিভিন্ন ধৰণৰ অংগ ব্যৱহাৰ কৰে। স্থলচৰ প্ৰাণীবোৰে বায়ুমণ্ডলৰ পৰা পোনপটীয়াকৈ অক্সিজেন গ্ৰহণ কৰিব পাৰে, কিন্তু জলচৰ প্ৰাণীবোৰে পানীত দ্ৰৱীভূত অক্সিজেন গ্ৰহণ কৰে। এতিয়া প্ৰাণীৰ কথা নাহিল, উদ্ভিদৰ কথাটো শেষ হৈছে, এতিয়া প্ৰাণীৰ কথা নাহিল। এতিয়া প্ৰাণী বুলি কওঁতে আমি অলপ ভাবি চাব লাগিব কথাটো যে আমাৰ চাৰিওকাষে বিভিন্ন ধৰণৰ প্ৰাণী আছে। প্ৰাণী বুলি কওঁতে আমাৰ চাৰিওকাষে আমি খালি চকুৰে দেখা, আমি একপক্ষীলৈ নাযাওঁৱেই। আমাৰ চাৰিওকাষে আমি খালি চকুৰে দেখা পোৱা বিভিন্ন ধৰণৰ প্ৰাণী আছে। এতিয়া এই প্ৰাণীবিলাকৰ থকাৰ ঠাই বেলেগ বেলেগ। কিছুমান প্ৰাণী মাটিত থাকে, কিছুমান পানীত থাকে, কিছুমান গছত থাকে, বা চৰাইবিলাক। কিছুমানৰ শৰীৰৰ আকাৰ যথেষ্ট ডাঙৰ, যেনেকৈ হাতীটো প্ৰকাণ্ড শৰীৰ এটা। আমি এটা হাতীৰ কথা, এটা ফৰিঙৰ কথা হ'ব। হাতীটো সবাতোষণ প্ৰক্ৰিয়াৰে সি অক্সিজেন গ্ৰহণ কৰিব, ফৰিংটোৱে সবাতোষণ প্ৰক্ৰিয়াৰে অক্সিজেন গ্ৰহণ কৰিব, পৰুৱাটোৱেও সবাতোষণ প্ৰক্ৰিয়াৰে অক্সিজেন। পৰুৱাটো দেহাটো সবাতোষণ মানে গ্লুক'জ অনুযায়ী কৰাৰ ক্ষেত্ৰত কথাটো কৈছোঁ, অক্সিজেন ল'ব বুলি কৈছোঁ কথাটো। মই আচলতে বুজাব এইটো বিচাৰিছোঁ যে হাতীটোৰ কোষতো সবাতোষণ হয়, তাকো অক্সিজেন লাগে। ধাপে ধাপে আহোঁচোন অলপ, চিষ্টেমেটিকলি আহোঁ। এটা হাতী ল'লোঁ,
প্ৰকাণ্ড হাতী এটা ছবি আঁকিব বিচৰা নাই যে হাতীটোৰ শৰীৰতো পোকবিলাকত সবাতোষণ হ'ব তাক অক্সিজেন লাগিব দেন আমি এটা গৰুৰ কথা ভাবিলোঁ তাৰ শৰীৰতো সবাতোষণ হ'ব তাৰ কাৰণে তাক অক্সিজেন লাগিব আমাৰ শৰীৰতো সবাতোষণ হ'ব তাৰ কাৰণে অক্সিজেন লাগিব কুকুৰ এটাৰ শৰীৰতো সবাতোষণ হ'ব তাৰ কাৰণে অক্সিজেন লাগিব নিগনি এটাৰ ক্ষেত্ৰতো সবাতোষণ হ'ব তাৰ কাৰণে অক্সিজেন লাগিব ফৰিং এটা পৰুৱা এটা সিহঁতৰ সবাতোষণ হ'ব অক্সিজেন কিন্তু শৰীৰৰ আকাৰ বেলেগ বেলেগ বা পানীত থকা মাছবিলাকৰ কথা ক'লোঁ সিহঁতৰ শৰীৰতো সবাতোষণ হ'ব অক্সিজেন লাগিব কিন্তু এই জীৱবিলাকৰ প্ৰাণীবিলাকৰ শৰীৰৰ আকাৰ বেলেগ বেলেগ হোৱাৰ কাৰণে ইহঁতৰ শৰীৰত প্ৰয়োজন হোৱা অক্সিজেনৰ পৰিমাণটো বেলেগ বেলেগ যেহেতু অক্সিজেনৰ পৰিমাণ বেলেগ বেলেগ সেইকাৰণে বায়ুমণ্ডলৰ পৰা অক্সিজেন আহৰণ কৰা পদ্ধতিও বেলেগ বেলেগ এটা ফৰিঙে বায়ুৰ পৰা অক্সিজেন আহৰণ কৰা পদ্ধতিৰ লগত এটা মানুহে বায়ুৰ পৰা অক্সিজেন আহৰণ কৰা পদ্ধতি একে নহয় এটা মানুহে বায়ুৰ পৰা অক্সিজেন আহৰণ কৰা পদ্ধতিৰ লগত পানীত থকা মাছ এটা অক্সিজেন আহৰণ কৰা পদ্ধতি একে এতিয়া আমি প্ৰথম জলচৰ জীৱৰ কথাটো ডিছকাশ্যন কৰি লওঁ তাৰপিছত স্থলচৰ জীৱৰ ক্ষেত্ৰত কি অলপ দীঘলীয়া হ'ব সেইটো আমি পিছৰ ক্লাছত ডিছকাছ কৰিম আজি আমি জলচৰ জীৱৰ কথাটোহে পাতিম জাষ্ট ইন বিটুইন 5 মিনিটছ 5 মিনিটৰ ভিতৰত আমি জলচৰ জীৱৰ অক্সিজেন আহৰণৰ কথাটো পাতি পেলাই আজি ক্লাছটো আমি ইমানতে ৰাখিম স্থলচৰ জীৱৰ ক্ষেত্ৰত অক্সিজেন আহৰণ প্ৰক্ৰিয়াটো বিশেষকৈ আমাৰ কিতাপখনত মানুহে কিদৰে অক্সিজেন আহৰণ কৰে সেই কথাটো বেছি ইলাবৰেটলি দিয়া আছে চ' ইউ ৰিকুৱাৰ্ড quite more times সেইটো কাৰণে সেইকাৰণে পিছৰ ক্লাছত এইটো ডিছকাছ কৰিম এতিয়া মাছ এটাৰ কথা ভাবোঁ সহজকৈ ভাবোঁ এইখিনি পানী এতিয়া পানীত কিমান অক্সিজেন থাকে বুলি কৈছে পানীত 2% অক্সিজেন দ্ৰৱীভূত হৈ থাকে 2% টোটাল ভলিউম সেইটো আমি লিটাৰত লওঁ গ্ৰামত লওঁ যিহেতু চ' 2% অক্সিজেন পানীত দ্ৰৱীভূত হৈ থাকে এতিয়া জলচৰ যিবিলাক জীৱ পানীত থাকে সিহঁতে এই 2% অক্সিজেনৰ পৰাই সিহঁতৰ প্ৰয়োজনীয় অক্সিজেনখিনি আহৰণ কৰে তাৰ কাৰণে মাত্ৰ এটা এক্সাম্পল দিলোঁ মাছে কিদৰে অক্সিজেন আহৰণ কৰে তোমালোকে যদি কাৰোবাৰ ঘৰত ফিচাৰী আছে বা নিজে যদি পানীত মাছ এটা সাঁতুৰি থকা অৱস্থাত দেখিছা ফিচাৰী হওক বা য'তেই নহওক তেতিয়াহ'লে নিশ্চয় এই কথাটো লক্ষ্য কৰিছে যে পানীত যেতিয়া মাছ এটা এনেকৈ গতি কৰে সাঁতুৰি থাকে তেতিয়া তাৰ মুখখন এনেকৈ কাপ কাপ কৰি থাকে আৰু দুফালে থকা গাল দুখন এনেকৈ থাকে সেইকাৰণে আমি বজাৰত মাছ কিনিবলৈ গ'লে মাছটো যদি অকণমান ডাঙৰ হয় গালখন দাঙি পেলাই চাই যদি ফুলখিনি গিলছবিলাক ৰঙা হৈ আছে তেতিয়াহ'লে ইট ইজ ফ্ৰেছ আৰু যদি ঢেলা হৈ গৈছে মাছটো ধৰা কিছু সময় হ'ল লাইক এতিয়া মাছৰ ক্ষেত্ৰত কি হয় চাপোজ এইটোৱে আমি মাছৰ মূৰ অংশটো আঁকি লৈছোঁ এইটো জানিবা এটা মাছৰ মূৰ অংশটো আঁকি লৈছোঁ এতিয়া ইয়াৰ দুয়োফালে দুখন এনেকুৱা গাল আছে তোমালোকৰ ঘৰলৈ অকণমান ডাঙৰ মাছ আনিলে মাছটো কটাৰ আগত চাবাচোন এইবিলাক চাব লাগে এতিয়া এই মাছটো পানীত সাঁতুৰি যাব এতিয়া এই ৱাটাৰ যেতিয়া এই পানীত সাঁতুৰি যায় তেতিয়া মুখেৰে পানী সোমায় কাপ 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 কৰি থাকে মুখেৰে পানী সোমায় আৰু মুখেৰে সোমোৱা পানী দুয়োখন গালেদি বাহিৰলৈ ওলাই যায় সেইকাৰণে গাল দুখন এনেকৈ এতিয়া গাল দুখনৰ তলত কি আছে গিলছবিলাক আছে সেইবিলাক আমি যাৰ মাছৰ ফুল বুলি কওঁ এনেকুৱা ষ্ট্ৰাকচাৰ জাপ খাই থাকে এনেকুৱা ষ্ট্ৰাকচাৰ ইখনৰ ওপৰত সিখন এনেকৈ জাপ খাই থাকে কেইবাখনো গিলছ থাকে এতিয়া এই গিলছত কি আছে একদম আমাৰ মূৰৰ চুলিতকৈও মিহি সূক্ষ্ম তেজৰ নলিকা ইয়াত বিয়পি আছে এতিয়া মাছৰ যিটো হৃদযন্ত্ৰত অক্সিজেন থকা তেজ নাথাকে মানে অক্সিজেনেটেড ব্লাড নাথাকে এই কথাটো অকণমান টাচ কৰি দিছোঁ মাত্ৰ দুটা ভাগত গঠিত মাছৰ হৃদযন্ত্ৰ এতিয়া হৃদযন্ত্ৰৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ ওলাই যায়
তেজৰ নলিকাৰে ওলাই পেলাই ক'লে যায় এই গিলছবিলাকলৈ যায় মাছৰ ফুলবিলাক এতিয়া এই পানীত সাঁতুৰি থাকোঁতে যেতিয়া মুখেৰে পানী সোমাই আৰু দুইখন গালেদি ওলাই যায় তেতিয়া এইফালে যেতিয়া পানীখিনি ফ্ল' হ'ব তাৰ এই জলকবিলাক অৰ্থাৎ ফুলবিলাক তিয়াই পেলাই যেতিয়া এইফালে পানী পাৰ হ'ব পানীত কিমান অক্সিজেন আছে বুলি কৈছো 2%। এতিয়া পানীত অক্সিজেনৰ পৰিমাণটো বেছি আৰু ইয়াৰ এই ফুলত থকা তেজৰ নলিকাবিলাকত অক্সিজেনৰ পৰিমাণটো কম গতিকে পানীৰ পৰা আমি ইয়াত তেজৰ নলিকা এডাল এনেকৈ আঁকি ল'লো যেনিবা এই ফুলৰ থকা তেজৰ নলিকা এডাল আঁকি ল'লো তেজৰ নলিকাত কি আছে কাৰ্বন ডাই অক্সাইড কাৰণ কাৰ্বন ডাই অক্সাইডটো তেজখিনি হৃদযন্ত্ৰৰ পৰা আহিছে আৰু পানীত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো কম আছে পানী আছে এইটো জলকটো এতিয়া কাৰ্বন ডাই অক্সাইডখিনি ক'লে ওলাই আহিব পানীলৈ ওলাই আহিব আৰু পানীত যে অক্সিজেন আছে 2% ডিজলভ অক্সিজেন সেই অক্সিজেন ক'লে সোমাই যাব তেজৰ নলিকাৰ ভিতৰত এইটো কি প্ৰক্ৰিয়া ইট ইজ অলছ' ব্যাপক কাৰণ তেজৰ নলিকাত কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব বেছি বাহিৰত কম গতিকে ইট ফ্ল'জ ফ্ৰম হাই ডেন্সিটি টু ল' ডেন্সিটি সিমিলাৰলি বাহিৰত অক্সিজেনৰ ঘনত্বটো বেছি তেজৰ নলিকাত কম চ' অক্সিজেন ফ্ল'জ ফ্ৰম হাই ডেন্সিটি টু ল' ডেন্সিটি এতিয়া জলচৰ জীৱবিলাকৰ ক্ষেত্ৰত মূলতঃ মাছে এই ধৰণে অক্সিজেন আহৰণ কৰে আমাৰ কিতাপত এই অক্সিজেন আহৰণৰ কাৰণে যিবিলাক কথা কৈছে তাৰে ভিতৰত মানে মানুহৰ ক্ষেত্ৰত কথাটো বেছিকৈ কোৱা আছে আৰু মই তোমালোকক অলপ আগত কৈছোঁ যে আমাক পিছৰ পাৰ্টটো যিটো স্থলচৰ জীৱৰ ক্ষেত্ৰত কিদৰে বায়ুৰ পৰা অক্সিজেন আহৰণ হয় সেই কথাখিনি মূলতে আমি মানুহে কিদৰে অক্সিজেন এবজৰ্ব কৰোঁ সেই কথাখিনি ডিছকাছ কৰিবলৈ আমাক এটা ক্লাছ কমপ্লিট লাগিব সেইটো আমি এটা ছেপাৰেট ক্লাছ ইয়াৰ পিছত কৰিম সালোক সংশ্লেষণৰ কাৰণে আমাক এটা ছেপাৰেট ক্লাছ লাগিব এইটো পিছত কৰিম আমি মাত্ৰ মই তোমালোকক এটা কথা আকৌ পুনৰবাৰ কৈ থৈছোঁ যে তোমালোকে ইউটিউবৰ যোগেদি যেতিয়া মোৰ এই ক্লাছবিলাক চাবা মেইন বুকখন কাৰণ তাত মই লিখাই থাকে কোনটো পাঠ সেইমতে মেইন বুকখনৰ পাঠটো উলিয়াই ল'বা এখন বহি মেলি ল'বা পেনটো লৈ ল'বা মই যিখিনি কথা আমি ইয়াত ডিছকাছ কৰিছোঁ এই কথাবোৰ মন দি শুনি যাবা আৰু যিটো বস্তু তোমাৰ নোট কৰিবলগীয়া আছে তুমি ভিডিঅ'টো পজ কৰা আৰু নোট কৰা বাই এনি মিনছ তোমালোকে ডেভেলপ কৰিবই লাগিব বাই এনি মিনছ আৰু মোৰ সেইটোৱেই প্ৰচেষ্টা থেংক ইউ